নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ দহন আৰু শিখা আহা আমি আলোচনা কৰো আজি আমি দহন আৰু শিখাৰ আলোচনা কৰিবলৈ লৈছো ইন্ধন ইন্ধন কি হয় তাপ শক্তিৰ উৎস হ'ল প্ৰধানকৈ কাঠ এঙাৰ পেট্ৰল কেৰাচিন এইবোৰ আৰু এই দ্ৰব্যবোৰকে কি বুলি কোৱা হয় ইন্ধন বুলি কোৱা হয় গতিকে আমি জানোৱে সাধাৰণ ইন্ধন বুলি ক'লে আমি এইবোৰৰ নাম লয়েই নহয় জানো কাঠ এঙাৰ পেট্ৰল কেৰাচিন ডিজেল এইবোৰে আমাৰ ইন্ধন এতিয়া ভাল ইন্ধনৰ কিছুমান ধৰ্ম আছে ধৰ্মবোৰ কেনেকুৱা যে ইন্ধনবোৰ সহজতে পোৱা যায় সস্তা হয় মধ্যমীয়া হাৰত বায়ুত সহজে পুৰে যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় কোনো অবাঞ্ছিত দ্ৰব্য অৱশিষ্ট হিচাপে ৰখি নাযায় একিটা আমাৰ ইম্পৰ্টেন্ট কথা এটা যে সহজে পোৱা যায় ইন্ধনবোৰ সহজলভ্য ইন্ধনবোৰ সস্তাও হয় মধ্যমীয়া হাৰত বায়ুত সহজে পুৰে আৰু যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় সেই কাৰণে আমি যান-বাহনবোৰত ব্যৱহাৰ কৰো তাপ শক্তিৰ কাৰণে নহয় জানো আৰু কোনো অবাঞ্ছিত দ্ৰব্য অৱশিষ্ট হিচাপে থাকি নাযায় এইটো এটা ইম্পৰ্টেন্ট কথা গতিকে একিটা হল আমাৰ ইন্ধনৰ ধৰ্ম এবাৰ আহিছো আমি এই সকলোবোৰ গুণ থকা ইন্ধনক কি বুলি কোৱা হয় আদৰ্শ ইন্ধন বুলি কোৱা হয় যদিহে ইন্ধনটো কি হয় সস্তা হয় সহজতে পোৱা হয় আৰু কি হয় ইন্ধনৰ মধ্যমীয়া হাৰত বায়ুত সহজতে পুৰে যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় আৰু কোনো ধৰণৰ অবাঞ্ছিত দ্ৰব্য ৰৈ নাযায় এইকেইটা হল আদৰ্শ ইন্ধনৰ উদাহৰণ আমি ইতিমধ্যে ক'লো যে ইন্ধন তিনি প্ৰকাৰৰ গোটা ইন্ধন যেনেকে কয়লা জুলীয়া ইন্ধন যেনেকে কেৰাচিন আৰু গেছীয় ইন্ধন যেনেকে প্ৰাকৃতিক গেছ আৰু তোমালোকৰ যদি মনলৈ আহে তোমালোকে এই তালিকাখন পূৰ কৰিবাচোন বাৰু নহয় জানো ঠিক আছে বাৰু এবাৰ আমি আহিছো ইন্ধন দক্ষতা ইন্ধনবোৰ যে আছে ইয়াৰ দক্ষতাটো কি ধৰণে আমি নিৰূপণ কৰিম ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কি বুলি কোৱা হয় কেলৰি মান বুলি কোৱা হয় অৰ্থাৎ 1 কিলোগ্ৰাম পৰিমাণৰ ইন্ধনটো যেতিয়া আমি পুৰিম পুৰাৰ লগে লগে যিমানখিনি কেলৰি মান মানে যিমানখিনি শক্তি উৎপন্ন হ'ব হেতু কি বুলি কয় কেলৰি মান আৰু ইয়াৰ এককটো কেনেকুৱা হয় কেলৰি মানত কিলোজুল প্ৰতি কিলোগ্ৰাম বা প্ৰতি কেজি বুলি জোখা হয় কিলোজুল পাৰ কেজি এইটো হল কেলৰি মানৰ একক মনত নিশ্চয় ৰাখিবা নহয় জানো ঠিক আছে বাৰু ইয়াতে আমাৰ বিভিন্ন প্ৰকাৰৰ ইন্ধনৰ কেলৰি মান দিয়া আছে শুকান গৰুৰ গোবৰ কি হয় 6000 ৰ পৰা 8000 কিলোজুল পাৰ কেজি কাঠৰ সোৱা 17000 ৰ পৰা 22000 কিলোজুল পাৰ কেজি 1 কিলো কয়লা যদি আমি দহন কৰো বা পুৰো তেনেহলে তাৰ পৰা কিমানখিনি তাপ শক্তি উৎপন্ন হ'ব 25000 ৰ পৰা 33000 পেট্ৰলৰ আমি পাও 45000 কেৰাচিনৰো আমি পাও 45000 ডিজেলৰো পাও আমি 45000 মিথেনৰ পাও আমি 50000 সংকোচিত প্ৰাকৃতিক গেছ অৰ্থাৎ সিএনজি তাৰ পৰা আমি কিমান পাও 50000 পাও আৰু তৰলীকৃত প্ৰাকৃতিক গেছ অৰ্থাৎ এলপিজি ইয়াৰ পৰা আমি কিমান পাও 55000 কিলো জুল পাৰ কেজি এয়া হল বিভিন্ন ইন্ধনৰ কেলৰি মান ইয়াতে আৰু আছে জৈৱ গেছৰ পৰা আমি পাও বায়োগেছ যেটো কও আমি 35000 to 40000 আৰু হাইড্ৰজেনৰ পৰা আমি পাও 150000 কিলোজুল পাৰ কেজি অৰ্থাৎ 1 কেজি হাইড্ৰজেন যদি আমি দহন ঘটাও ইন্ধন হিচাপে তেনেহলে তাৰ পৰা কিমান তাপ শক্তি উৎপন্ন হ'ব 1,50,000 কিলো জুল আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু ইন্ধনৰ দহনে ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে ইন্ধনৰ দহনে কিন্তু কেতিয়াবা ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে কি ধৰণে কৰে আমি চাও হা কাঠ কয়লা পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে এই সূক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক আৰু ই এজমাৰ নিচিনা শ্বাস প্ৰশ্বাসৰ বেমাৰ কৰে এইটো অকমান মন কৰিবলগীয়া কথা কোন বিলাকে কাঠ কয়লা পেট্ৰলিয়াম ইয়াৰ নিচিনা যিবিলাক কাৰ্বন থকা ইন্ধন আছে সেইবোৰে কি কৰে অদাহিত অৰ্থাৎ দহন নোহোৱা কাৰ্বনৰ কণাবোৰ এৰি দিয়ে আৰু সেই কণাবোৰে আমাৰ যেতিয়া আমি উশাহ লওঁ উশাহ নিশাহত আমাৰ দেহত
ক্ষতি কৰে আৰু যিবিলাক এজমা বুলি কওঁ আমি হাঁপানি ৰোগ এজমাৰ নিচিনা শ্বাস প্ৰশ্বাস জড়িত বেমাৰৰো কাৰণ হ'ব পাৰে এই ইন্ধনবোৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছ উৎপন্ন কৰে আৰু ই এটি বিষাক্ত গেছ বন্ধ কোঠালিত কয়লা পোৰাটো বিপদজনক গতিকে আমি আৰু এটা পালো কাৰ্বন মনক্সাইড এইটো এটা বৰ বিষাক্ত গেছ হয় আৰু এয়াও আমাৰ দেহত ক্ষতিসাধন কৰে লগতে প্ৰকৃতিৰো ক্ষতিসাধন কৰে আৰু এইটো কেতিয়া হয় ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে দিয়াৰ লগতে ই এটি বিষাক্ত গেছ বন্ধ কোঠালিত কয়লা পুৰিলে বিপদজনক উৎপন্ন হোৱা কাৰ্বন মনক্সাইডে কোঠালিত শুই থকা মানুহজনক বা যদি কোনোবা মানুহ শুই থাকে তাৰ মৃত্যু ঘটাব পাৰে আৰু সেই কাৰণে কি হৈছিল সেই কাৰণে কয়লা জ্বলি থকা বা উমি জ্বলি থকা কোঠালিত নুশুবলৈ আমাক পৰামৰ্শ দিয়ে নহয় জানো বাৰু প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গাঢ়তা কি বুলি কয় গোলকীয় উষ্ণতাৰ কাৰক বুলি বিশ্বাস কৰা হৈছে আমি ইতিমধ্যে গোলকীয় উষ্ণতাৰ বিষয়ে বিভিন্ন কিতাপে পত্ৰই আমি সকলোতে পঢ়ি বা আলোচনা কৰি আহিছো আৰু ইয়াৰ কাৰণটো কি বুলি কৈছে বায়ুত বৰ্ধিত কাৰ্বন ডাই অক্সাইড ইয়াতে থকা আমাৰ পৃথিৱীখনলৈ মন কৰাচোন এইটো অংশত চোৱা কি সুন্দৰ আমাৰ সেউজীয়া নীলা ইয়াত সেউজীয়াবোৰে কি কৰিছে পৃথিৱীখনক গছ-গছনিবোৰ ৰিপ্ৰেজেন্ট কৰিছে আৰু নীলাখিনিয়ে পানী ৰিপ্ৰেজেন্ট কৰিছে কিন্তু যেতিয়া আমাৰ আমি যেনেকৈ এতিয়া কি কৰিছো গছ-গছনিবোৰ কাটিছো জ্বলাই দিছো পুৰিছো গতিকে আৰু আমাৰ যান-বাহনৰ পৰা ওলোৱা বিষাক্ত ধোঁৱাবোৰে কি কৰিছে আমাৰ গোটেই বায়ুবোৰ প্ৰদূষিত কৰিছে অকল আমাৰ পৃথিৱীখনে নহয় পৃথিৱীৰ ওচৰৰ এই বায়ুমণ্ডলখিনিও প্ৰদূষিত কৰিছে আৰু লাহে লাহে কি হৈছে আমাৰ এনেকুৱা কলা ধোঁৱাবোৰে আমাৰ পৃথিৱীখনৰ আকৃতিটো কেনেকুৱা কৰি পেলাইছে চোৱা গতিকে দেখিলেই ভয় লগা এটা অৱস্থা এটা হৈ গৈছে নহয় জানো আৰু তাৰ কাৰণে আমাৰ পৃথিৱীখনত কি হৈছে দিনে দিনে উত্তাপ বাঢ়িবলৈ লৈছে আমি সহ্য কৰিব নোৱাৰা উত্তাপ আহি আছে গতিকে ইয়াৰ কাৰণে কি হ'ল আমি সকলোৱে সাৱধান হ'ব লাগিব নহয় জানো আমি সকলোৱে যদি অকমানকে ইন্ধনবোৰৰ ব্যৱহাৰ কমাই দিও বা অলাগতিয়ালভাৱে আমি ইন্ধনবোৰ ব্যৱহাৰ নকৰো তেতিয়া কি হ'ব আমি আমাৰ পৃথিৱীখনক বচাব পাৰিম আৰু যদি আমাৰ পৃথিৱীখনক বচাব পাৰো আমি আমাৰ নিজকে আমাৰ উত্তৰ পুৰুষকো আমি বচাব পাৰিম নহয় জানো ঠিক আছে বাৰু তোমালোকে কিন্তু কথাটো মন কৰিবা গোলকীয় উষ্ণতা হৈছে পৃথিৱীত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি আন কামৰ উপৰিও ই মেৰু অঞ্চলৰ হিমবাহ গলাই আমি সকলোৱে জানো আমাৰ পৃথিৱীৰ কুমেৰু আৰু সুমেৰুত কি আছে বৰফেৰে আৱৰি আছে আৰু যেতিয়া পৃথিৱীখন উত্তাপ বেছি হৈ গৈ থাকিব তেতিয়া কি হ'ব সেই হিমবাহবিলাক আমাৰ যিবিলাক বৰফ আছে সেইবোৰ কি হৈ যাব আমাৰ গলি গলি নামি আহি থাকিব আৰু যাৰ ফলস্বৰূপে কি হৈছে সাগৰ পৃষ্ঠৰ উচ্চতাটো বাঢ়ি উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি হৈছে সাগৰৰ পাৰৰ উপকূল অঞ্চলবিলাকত সাগৰৰ যিটো পানীৰ পৃষ্ঠটো আছে তাতে কি হৈছে তাতকে যদি জুখতকৈ বেছি পানী আহি যায় পৃষ্ঠটো বাঢ়ি যাব নে নাই আৰু বাঢ়ি যোৱাৰ লগে লগে সেই পানীবোৰ ক'ত যাব সাগৰৰ পাৰৰ উপকূলীয় অঞ্চলবোৰত পানী আহি যায় আৰু বানপানীৰ সৃষ্টি হয় আনকি নিম্ন উচ্চতাৰ উপকূলীয় অঞ্চলবোৰত স্থায়ীভাৱে পানীত ডুব গুচি যাব পাৰে ইমানখিনি লৈকে হ'ব পাৰে গতিকে আমি সকলোৱে সাৱধান হ'বৰ হৈ গ'ল নহয় জানো ঠিক আছে বাৰু কয়লা আৰু ডিজেলৰ দহনত সালফাৰ ডাই অক্সাইড এইটো এটা সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় আৰু ই এটা অত্যন্ত শ্বাসৰোধী আৰু ক্ষয়কাৰী গেছ তদুপৰি পেট্ৰলৰ ইঞ্জিনবোৰে নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে সালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হয় এচিড উৎপন্ন কৰে আৰু ইয়াক আমি কি বুলি কওঁ এচিড বৰষুণ বুলি কওঁ গতিকে এই যে আমি কয়লা ডিজেল এইবোৰ যে দহন হয় সালফাৰ ডাই অক্সাইডটো পাওঁ এইবোৰে কি কৰে আমাৰ সালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড নাইট্ৰজেন অক্সাইড আৰু সালফাৰ ডাই অক্সাইডে বায়ুৰ পানীত দ্ৰৱীভূত হৈ পেলাই এচিড উৎপন্ন কৰে আৰু লগে লগে এইবোৰ এচিড বৰষুণ হিচাপে আমাৰ ইয়াতে পৰে এই খেতিৰ শস্য অট্টালিকা আৰু মাটিৰ বাবে বৰ ক্ষতিকাৰক আমি ইতিমধ্যে সকলোৱে তোমালোকে নিশ্চয় শুনিছা আমাৰ কীৰ্তিস্তম্ভ আমাৰ তাজমহল যাক লৈ আমি ভাৰতবৰ্ষই গৌৰৱবোধ কৰো এচিড বৰষুণৰ ফলত আমাৰ তাজমহলত থকা মাৰ্বলবোৰৰ উজ্জ্বলতাও কমি আহিছে এয়া আমাৰ কাৰণে সঁচাকৈ ভাবুকি হৈ পৰিছে নহয় জানো বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ক্লাছটো ইমানখিনি আছিল
আজিৰ ক্লাছটোত আমি ইন্ধনৰ বিষয়ে শিকিলোঁ, বিভিন্ন ইন্ধনৰ বিষয়ে জানিলোঁ, ইন্ধনৰ দক্ষতাৰ বিষয়ে পঢ়িলোঁ। মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা। এতিয়া আহিছোঁ আমি মূল্যায়নলৈ। আজি মূল্যায়নত আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, তলৰ কোনটো ভাল ইন্ধনৰ ধৰ্ম নহয়? সহজতে পোৱা, এইটো এটা ইন্ধনৰ ধৰ্ম হয়। যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে, এইটোও হয়। মধ্যমীয়া হাৰত বায়ুত সহজে পুৰে, এইটোও হয়। কিন্তু অধিক দাম, এইটো ইন্ধনৰ ধৰ্ম নহয়। কাৰণ ইন্ধনবোৰ সস্তা হ'লেহে মানুহে ব্যৱহাৰ কৰিব পাৰিব, নহয় জানো? অধিক দাম হ'লে আমি ইন্ধনবোৰ ব্যৱহাৰ কৰিব নোৱাৰিম। আগবাঢ়িছোঁ পিছৰটোলে। ছালফাৰ আৰু নাইট্ৰজেন অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হয় এচিড উৎপন্ন কৰে। আৰু এনেধৰণৰ বৰষুণক কি বুলি কওঁ আমি? এচিড বৰষুণ বুলি কোৱা হয়। অৰ্থাৎ এই এচিডবোৰক আমি এনেকুৱা ধৰণৰ বৰষুণবোৰক আমি কওঁ এচিড বৰষুণ বা এচিড ৰেইন। এচিড বৰষুণ বোলে। কেলৰি মানক কিলোজুল প্ৰতি কিলোগ্ৰাম এককত প্ৰকাশ কৰা হয়। কেলৰি মানটো হ'ল যে 1 কিলোগ্ৰাম ওজনৰ ইন্ধন এটা যেতিয়া আমাৰ দহন ঘটোৱা হয়, তাৰ পৰা যি পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় তাক আমি কেলৰি মান বুলি কওঁ। আৰু কেলৰি মানটো আমি কেনেধৰণে নিৰ্ণয় কৰিব পাৰোঁ? কিলোজুল প্ৰতি গ্ৰাম। অৰ্থাৎ এই উক্তিটো শুদ্ধ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে। মই আশা কৰিম তোমালোকে পাঠটো সুন্দৰকৈ বুজি পাইছা। আৰু মই অনুৰোধ জনাম যে তোমালোকে আজি আমি পাঠটোত যিমানখিনি কথা পঢ়িলোঁ, দহন আৰু শিখা, তোমালোকে গোটেই পাঠটো সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ মনত ৰাখিবা আৰু বহীত টুকি ল'বা। তেতিয়াহে সুবিধা হ'ব জানিবলৈ, পঢ়িবলৈ, নহয় জানো? ঠিক আছে বাৰু। আজিলৈ আমি ইয়াতেই সামৰিছোঁ। নমস্কাৰ।